হয়, যোৱা 29 তাৰিখে 29 জুনত পাঁচনি নদীত চলি থকা অবৈধ শিল বালি খননৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কাৰ্যবাহী সম্পাদক বিমলজ্যোতি নাথ আৰু সদস্য বিপুল ফয়েল আৰু হৰেণ ভূমিজ বাতৰি সংগ্ৰহ কৰি উভতি অহাৰ পথত এদল শিল বালিৰ মাফিয়াই বিমলজ্যোতি নাথ আৰু বিপুল ফয়েলৰ ওপৰত আক্ৰমণ চলাইছিলে আৰু এই আক্ৰমণত বিমলজ্যোতি নাথ গুৰুতৰভাৱে আহত হৈছিলে। সাংবাদিকৰ ওপৰত চলোৱা এই আক্ৰমণৰ সন্দৰ্ভত আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ এখন জৰুৰী সভাত আলোচনা কৰা হয় আৰু এই সাংবাদিকৰ ওপৰত চলোৱা এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু পাঁচনি নদীত চলা অবৈধ শিল বালি খনন আৰু এই আক্ৰমণৰ গোটেই ঘটনাটোক উচ্চ পৰ্যায়ত তদন্ত কৰিবৰ কাৰণে চৰকাৰক দাবী জনায়। আন এটা প্ৰস্তাৱযোগে এই সাংবাদিকতাৰ নীতিৰ বাহিৰত থাকি শিল বালিৰ অবৈধ খননত জড়িত থকা তথা আমাৰ সাংবাদিকৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাত উচতনি যোগোৱাৰ যি অভিযোগ উঠিছে আমাৰ RTI কৰ্মী দিলীপ নাথ, এই দিলীপ নাথ যিহেতু ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ এগৰাকী সক্ৰিয় সদস্য, গতিকে আজি প্ৰেছ ক্লাবত বিশদভাৱে আলোচনা কৰি সকলো সদস্যৰ মতামত সাপেক্ষে দিলীপ নাথক প্ৰেছ ক্লাবৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁক এইকাৰণে অব্যাহতি দিয়া হৈছে কাৰণ তেওঁ সাংবাদিকতাৰ নীতিৰ বাহিৰত থাকি শিল বালিৰ অবৈধ ব্যৱসায়ত লিপ্ত আছিল আৰু দ্বিতীয়তে তেওঁৰ পুত্ৰ এই সাংবাদিক আক্ৰমণৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু অভিযোগ উঠিছে যে তেওঁই উচতাই এই শিল মাফিয়াৰ দলটোক সাংবাদিকৰ ওপৰত জঁপিয়াই পৰিবৰ কাৰণে উচতাইছিল আৰু তেওঁক ইতিমধ্যে পুলিচে যিহেতু বিচাৰি আছে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে, সেয়েহে আমি দিলীপ নাথক ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সাধাৰণ প্ৰাথমিক সদস্য পদৰ পৰা আজিৰ পৰা আমি অব্যাহতি দিছোঁ। আজিৰ পৰা আৰু দিলীপ নাথৰ সৈতে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ কোনো সম্পৰ্ক নাথাকিব।